আচলতে এইটো আন্দোলন নকৰিলে আমাৰ বেলেগ উপায় নাই কাৰণ যিখন আইন আহিছে এইখন আইন প্ৰতিজন চালকৰ বাবে অকল আমাৰ ডাঙৰ গাড়ী চলোৱা বা প্ৰফেশ্যনেল গাড়ী চলোৱা মানুহৰ কাৰণে নহয় প্ৰতিজন মানুহৰ কাৰণে এইখন আইন ভয়াৱহ তো আজি যিটো আমি কৰ্মবিৰতি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আন্দোলনৰ এটা অংশ হিচাপে অসমৰ প্ৰতিজন ৰাইজে মানি লৈছে সেইটো কাৰণে ভাল লাগিছে আৰু আপোনালোকৰ এই চেনেলৰ থ্ৰুদি প্ৰতিজনলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকে যে বুজি পাইছে সকলোৰে লগত এই আইন প্ৰযোজ্য হ'ব গতিকে সকলোৱে মাৰ বান্ধি থিয় হ'ম যে এই আইন কোনো পধ্যে আমি নৰ্থ ইষ্টত প্ৰযোজ্য হ'বলৈ নিদিওঁ কালি আপোনালোকৰ লগত এখন সভাত মিলিত হৈছিলে এখন জৰুৰী বৈঠক হৈছিলে সেই বৈঠকত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে তেওঁলোকে আশ্বাস প্ৰদান কি কৰিছিলে আপোনালোকক তেওঁলোকে আশ্বাস এটাই দিছিলে আমি যিমান পাৰোঁ মানে তেওঁলোকে কৈছে আমি ড্ৰাইভাৰৰ লগতে জড়িত আমাৰ যিটো কমিশ্যনাৰ অফিচ আছে ট্ৰেন্সপৰ্টৰ আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো ড্ৰাইভাৰৰ লগতে জড়িত গতিকে আপোনালোকৰ যিখিনি প্ৰব্লেম হৈছে আমি আপোনালোকৰ লগত আছোঁ এতিয়া এই গোটেই কেছটো আছে চেণ্ট্ৰেলৰ এইটো আমাৰ ৰাজ্য চৰকাৰৰ হাতত একো নাই কিন্তু তেতিয়াও মই এটাই কৈছোঁ যে কিছুমান ৰাজ্য চৰকাৰে কৈছে যে এখন আমি ইমপ্লিমেণ্ট হ'ব নিদিওঁ আমাৰ ৰাজ্যত তেনেকৈ আপোনালোকে অকণমান আমাক সহায় কৰক তেওঁলোকে সহায় কৰিম বুলি কৈছে আজি মেমৰেণ্ডাম দিবলৈ কৈছে দিনৰ 11:30 বজাত আমি যাম আৰু তাত এখন সভা হ'ব সেই সভাতে এই গোটেই ডিচিশ্যনবোৰ লোৱা হ'ব কি কৰা নহ'ব আৰু তেওঁলোকক এটা সময় দিয়া হ'ব সেই সময়ৰ ভিতৰত যদি তেওঁলোকে এটা ভাল সিদ্ধান্ত আমাক নিদিয়ে তেনেহ'লে এই আন্দোলন আৰু তীব্ৰতৰ হ'ব কথাটো সিমানেই মুঠতে এই আইনখন কোনোপধ্যে অসম মানে নৰ্থ ইষ্টত বলবৎ হ'ব নোৱাৰে আজিৰ দিনটোত আপোনালোকৰ যি বন্ধৰ প্ৰতি আহ্বান গোটেই আমি নামনিত যদি চাওঁ উজনিলৈ চাওঁ সকলোতে বন্ধৰ প্ৰভাৱ পৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত মই ৰাইজক মই ক'লোৱে শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ যে সকলোৱে বুজি পাইছে যে এই বন্ধটো কি এই বন্ধটো আমি কেতিয়াও অসমখন এদিন পিছুৱাই যাওক সেইবুলি আমি দিয়া নাই মানে কৰ্মবিৰতিটো কৰা নাই আমি জানো বন্ধ হ'লে সকলোৰে প্ৰব্লেম হয় কিন্তু ইয়াত যদি আমি এই বিদ্যুৎটো নকৰোঁ তেনেহ'লে এই আইনখন হাঁহি ইমপ্লিমেণ্ট হৈ যাব আৰু এইখন ইমপ্লিমেণ্ট হোৱাৰ পিছত আমাৰ জীৱনলৈ যিটো দিন আহিব সেই দিনটো খুব ভয়াৱহ হ'ব সেইকাৰণে আমি ইমানকৈ লাগিছোঁ যে এইখন আইন কোনো পধ্যে মানি লোৱা নহ'ব আৰু অসমৰ ৰাইজে বুজি পাইছে আৰু অসমৰ ৰাইজে গম পাইছে যে যিসকলে গাড়ী চলায় প্ৰাইভেট হওক প্ৰফেশ্যনেল হওক সকলোৰে কাৰণে এইখন আইন নেকি এই আইনখন যদি গৃহীত হয় তেনেহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ কোনদিনা আমি ঘৰ মাটি মেচিব লাগিব কোনদিনা আমি জেলত যাওঁ তাৰ কোনো গেৰাণ্টি নাই কাৰণ এক্সিডেণ্ট আমি নাজানো আমুক দিনা আমুক সময়ত মোৰ এক্সিডেণ্ট হ'ব বুলি আমি নাজানো সেয়ে এক্সিডেণ্টটো পটককৈ হৈ যোৱা বস্তু আৰু এক্সিডেণ্ট কৰাৰ পিছত যদি আপুনি 5 বছৰ 4 বছৰ জেল যাবলগীয়া হয় 5-6 লাখ টকা দিবলগীয়া হয় তেনেকুৱা আইন আমাক নালাগে তাৰ কাৰণে আইনখন বেলেগ কৰক যি কৰে কৰক কিন্তু এইখন আইন যেনেকৈ হওক বাতিল কৰক আৰু অসমৰ মানুহে বুজি পাইছে কাৰণ অসমৰ মানুহ শিক্ষিত অসমৰ মানুহে কথা বুজি পায় সেইকাৰণে মোৰ ভাল লাগিছে আৰু আকৌ এবাৰ মই কৈছোঁ ইয়াত জৰুৰীকালীন সেৱাবোৰ খোলাই আছে সব ড্ৰাইভাৰে চলাব পাৰে গাড়ী যাৰ মন যায় তেওঁ চলাব পাৰে গাড়ী তাত আমি কোনো ৰোক কৰা নাই মুঠৰ ওপৰত এই কৰ্মবিৰতি অনুষ্ঠান চলি থাকিব যেতিয়ালৈকে আইনখন বাতিল নহয় আজি আপোনালোকৰ দাবীসমূহ কি হ'ব যিহেতু আজি এখন গুৰুত্ব দাবীসমূহ নহয় দাবী এটাই আমাৰ এই আইন বাতিল হ'ব লাগে আৰু আমি ৰাজ্য চৰকাৰক মেমৰেণ্ডাম দিম দি পেলাই এটা সময় বান্ধি দিম সেই সময়ৰ ভিতৰত যদি ৰাজ্য চৰকাৰে আমাক উত্তৰ দিব নোৱাৰে তেনেহ'লে সম্পূৰ্ণ পিছত যিখিনি আন্দোলন হ'ব তাৰ দায়ী আমাৰ ৰাজ্য চৰকাৰ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ